हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ইন্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডত চাকৰিৰ পদ মুকলি হৈছে এপ্ৰেন্টিছৰ শিক্ষাগত অৰ্হতা হাই সেকেন্ডাৰী পাছ হলে হ'ব ইয়াত টোটাল পদ আছে 537টা তো ব্লক বিশেষভাৱে চাও পোষ্ট ডিটেইলছ Name of post apprentice number of post 537 post in Assam 16 টা আসামত 16 টা আছে বঙাইগাঁও আৰু গুৱাহাটীত duration এটো 12 মাহৰ কাৰণে ভৰ্তি 1961 আৰু 1973 চনৰ এপ্ৰেন্টিছৰ এসিটি 1992 চনৰ এপ্ৰেন্টিছৰ रूल अनुसारी और IOCL नेतृत्व अनुसारी होबो ट्रेड्स अवेलेबल टेक्नीशियन एप्रेंटिस मैकेनिकल टेक्नीशियन एप्रेंटिस इलेक्ट्रिकल टेक्नीशियन एप्रेंटिस टेलीकम्युनिकेशन ट्रेड एप्रेंटिस असिस्टेंट ह्यूमन रिसोर्स ट्रेड एप्रेंटिस अकाउंटेंट डाटा एंट्री ऑपरेटर Fresh apprentice, domestic data entry operator, skill certificate holders. Eligibility criteria, বয়সৰ সীমা 31 আগষ্ট 2025 ৰ পৰা মিনিমাম 18 বছৰ আৰু ম্যাক্সিমাম 24 বছৰ ক্যাটাগৰি ওয়াইজ বয়সৰ ৰেহাই আছে SC ST ৰ কাৰণে 5 বছৰ OBC MOBC ৰ কাৰণে 3 বছৰ PWBD ৰ কাৰণে 10 বছৰ PWBD OBC ৰ কাৰণে 13 বছৰ PWBD SC ST ৰ কাৰণে 15 বছৰ এডুকেশন কোয়ালিফিকেশন শিক্ষাগত অৰ্হতা টেকনিশিয়ান এপ্ৰেন্টিস মেকানিক্যাল নহলে অটোমোবাইল ইঞ্জিনিয়াৰত ডিপ্লোমা থাকিব লাগিব টেকনিশিয়ান এপ্ৰেন্টিস ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰত डिप्लोमा থাকিব লাগিব টেকনিশিয়ান এপ্ৰেন্টিস টেলিকমিউনিকেশন EC ETC ইলেক্ট্ৰনিক্স ৰেডিও কমিউনিকেশনত ডিপ্লোমা থাকিব লাগিব ট্ৰেড এপ্ৰেন্টিস এসিস্ট্যান্ট HR যিকোনো বিষয়ত স্নাতক ডিগ্ৰী পাছ হলে হ'ব ট্ৰেড এপ্ৰেন্টিস একাউন্টেন্ট কমাৰ্চত স্নাতক ডিগ্ৰী পাছ কৰা হ'ব লাগিব ডাটা এন্ট্ৰি অপাৰেটৰ ফ্ৰেছ एटो हाई सेकेंडरी पास हले हबो डोमेस्टिक डाटा एंट्री ऑपरेटर स्किल सर्टिफिकेट होल्डर्स हाई सेकेंडरी पास करा हबो लागिबो लगते NSQF ৰ শিক্ষিত সংস্থাৰ দ্বাৰা জাৰি কৰা ডোমেস্টিক ডাটা এন্ট্ৰি অপাৰেটৰৰ স্কিল সাৰ্টিফিকেট থাকিব লাগিব ইম্পৰ্টেন্ট ডেট আৰু এটো অনলাইন স্টাৰ্ট হৈছে 29 আগষ্ট 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 18 সেপ্টেম্বৰ 2025 লৈ থাকিব আৰু এইটোৰ অনলাইন কৰা লিংক মই ভিডিও ডেসক্ৰিপচনত দিম তাৰে পৰা গৈ আপোনালোক অনলাইন কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনি আছিল